Hello viewers, welcome to E-Rickshaman channels. Viewers, সকলোকে E-Rickshaman channelলৈ স্বাগতম জনাইছো। Viewers, আজি এটা সরকারি আপডেট আছে যে ই-ৰিক্সা বিলাকৰ যেটো আরসি ট্যাক্স আছে সেই আরসি ট্যাক্স সম্বন্ধীয় এটা নতুন আপডেট সরকারে উলিয়াইছে। সেই আপডেটটোৰ বিষয়ে আজি ভিডিওটোত কম, আহক ভিডিওটো স্টার্ট কৰো। আপোনালোকে সকলোৱে জানে যে ই-ৰিক্সা বিলাক যেটো আমাৰ ই-ৰিক্সা বিলাক আছে, ই-ৰিক্সা আমি কিনিলে প্ৰথমতে আমি যেটো গাড়ী পা ডিলাৰৰ পৰা ৰেজিষ্ট্ৰেচন কৰি দিয়ে, ৰেজিষ্ট্ৰেচন কৰোতে আমাৰ ট্যাক্সটো যেটো আরসি ট্যাক্স থাকে হেতু 1 বছৰ মাৰি দিয়ে। নরমালি 1 বছৰ ট্যাক্সটো মাৰা থাকে, 1 বছৰ 600 rupees ট্যাক্সটো ডিলাৰৰ সাইডৰ পৰা মাৰি দি দিয়ে। তেতিয়া কি হয় কি 1 বছৰৰ পিছত আমি হেতু আকৌ ৰিনিউৱেল কৰাব লাগে, আৰু ৰিনিউৱেল যদি আমি সময়মতে নকৰা হেতু ওপৰত আকৌ পেনাল্টি আছে। পেনাল্টি আছে 20 रुपया, 20 টকা এক দিনত 20 টকা হিচাপত আমি পেনাল্টি ভৰিব লাগিছিলে। এনেকুৱা এটা নিয়ম আগতে চলি আছে ট্যাক্স সম্বন্ধীয়। কিন্তু বৰ্তমান চৰকাৰে এটা নতুন আপডেট উলিয়াইছে। নতুন আপডেটটোত কি গাড়ীখন যেতিয়া ই-ৰিক্সাখন নতুনকৈ আপোনালোকে ডিলাৰৰ পৰা কিনিব, ৰেজিষ্ট্ৰেচন হ'ব, ৰেজিষ্ট্ৰেচন হওঁতে ডিলাৰৰ পৰা গাড়ীখন ৰেজিষ্ট্ৰেচন হওঁতে প্ৰথম ৰেজিষ্ট্ৰেচনটোতে গাড়ীখনৰ 15 বছৰৰ ট্যাক্স একেলগে দিব লাগিব। আদাৰৱাইজ গাড়ীখন ৰেজিষ্ট্ৰেচনে নহ'ব। গতিকে ৰেজিষ্ট্ৰেচন কৰিব আপুনি গাড়ী এখন কিনিলে 15 বছৰ ট্যাক্সটো অটোমেটিকলি পাই যাব। এটা 15 বছৰ ট্যাক্স পাই যোৱাৰ লগে লগে যেতিয়া আপোনালোকে 15 বছৰ ট্যাক্স পাই যাব, একেলগে যেতিয়া 15 বছৰ ট্যাক্স পাই যাব, তেতিয়া হলে আপোনালোকৰ 15 বছৰ ট্যাক্সটো যেতিয়া আপুনি গাড়ীখনত পাই গ'ল, গতিকে ট্যাক্সৰ কাৰণে আৰু আপোনালোকে গাড়ীখনত বেছি মাথা মাৰিব নালাগে মোৰ হিচাপত। কাৰণ এখন গাড়ী লাইফ কিমান থাকে, খুব বেছি 5 বছৰ, 8 বছৰ, 10 বছৰ খুব কমেই চলায় মানুহে আজিকালি ই-ৰিক্সা। তথাপি মই ধৰিলো 10 বছৰ যদি কোনোবাই চলায় তথাপি ট্যাক্স কভাৰেজতে আছে। তাৰমানে ই-ৰিক্সাখনৰ ট্যাক্সৰ কথা চিন্তা কৰিব নালাগে। কিন্তু এনেকুৱাও নহয়, তাৰ এইটো কাৰণ এনেকুৱাও নহয় আপোনালোকে এনেকে নাভাবিব যে আমি হৈ গ'ল এতিয়া আমি গাড়ী কিনিলো, যেতিয়া আমাৰ গাড়ী ট্যাক্সৰ কোনো চিন্তা কৰিব নালাগে, পেনাল্টি আমাৰ দিব লগা নাই, এনেকে নাভাবি নল'ব। ইয়াৰ লগত ফিটনেছৰ কথাটো আছে। আপোনালোকে ফিটনেছৰ কথাটো একেই আছে, ফিটনেছৰ কথাটো একে আছে। ফিটনেছটো এতিয়া আপোনালোকে 2 বছৰ যেনেকা কথা আগতে 2 বছৰৰ কাৰণে পাইছিলে, গাড়ীখন কিনোতেই যেতিয়া ৰেজিষ্ট্ৰেচন কৰে তেতিয়া 2 বছৰৰ কাৰণে ফিটনেছটো মাৰি দিয়ে, এতিয়াও 2 বছৰৰ কাৰণে আছে। ফিটনেছটো তেনেকে 2 বছৰলৈকে আছে বৰ্তমান, ঠিক আছে। ফিটনেছটো 2 বছৰ আছে, 2 বছৰ পিছত আকৌ এইটো ৰিনিউৱেল আপোনালোকে কৰাবই লাগিব। 2 বছৰ হোৱাৰ আগতেই গৈ দ্বিতীয় অফিচত বা অনলাইনে হয় আজিকালি ৰিনিউৱেলটো কৰাই ল'ব পাৰিব। আৰু পেনাল্টিও তেনেকে আছে। ফিটনেছটো কিন্তু পেনাল্টি বহুত বেছি আছে, এইটো চাই ল'ব। পেনাল্টি এতিয়াও একে আছে 50 টকা পাৰ ডে যদি দেৰি কৰে। গতিকে ফিটনেছটোৰ ওপৰত আপোনালোকে ধ্যান দিবলৈ নাপাহৰিব। আকৌ ট্যাক্সটোতো হৈ গৈছে 15 বছৰ, কিন্তু ফিটনেছটো 2 বছৰ আছে। ইয়াৰ লগতে ইঞ্চুৰেঞ্চৰ কথাটো আছে। আপোনালোকে জানে ইঞ্চুৰেঞ্চটো আপোনালোকে কৰিব লাগিব। ইঞ্চুৰেঞ্চটো প্ৰত্যেক বছৰ 1 বছৰ ইঞ্চুৰেঞ্চ থাকে। গতিকে 1 ইয়াৰ ইঞ্চুৰেঞ্চটো কৰিবই লাগিব, ইঞ্চুৰেঞ্চত আপোনালোকে লাগিব। গতিকে ট্যাক্সটোত অকণমান ৰিলেক্সেশ্যন আপোনালোকে পাই যাব। 15 বছৰলৈকে যিহেতু দিয়াই আছে, গতিকে 15 বছৰ কাৰণে ট্যাক্স হৈ যাব আৰু গাড়ীখনত আৰসি ট্যাক্সৰ ঝেমেলা নাই বা পেনাল্টি বা চিন্তা কৰিব লগা নাই। কিন্তু ফিটনেছটো আপোনালোকে ধ্যান দি থাকিব। ফিটনেছটো আৰু ইঞ্চুৰেঞ্চটো লাগিব। ইঞ্চুৰেঞ্চটো জৰুৰী আছে, ইঞ্চুৰেঞ্চটো বহুত ইম্পৰ্টেণ্ট। আৰু আপোনালোকে ফাৰ্ষ্ট পাৰ্টি হওক বা থাৰ্ড পাৰ্টি হওক ইঞ্চুৰেঞ্চ কৰাব পাৰে আপোনালোকৰ যেনেকুৱা মৰ্জি চাই পেলাই। গতিকে নতুনটো এইটো আপডেট আহিছিলে, গতিকে এই আপডেটটোৰ বিষয়ে আপোনালোকক জনালো। গতিকে ই-ৰিক্সা সম্বন্ধীয় আন কিবা যদি চৰকাৰৰ ফালৰ পৰা আপডেট আহে বা কিবা চেঞ্জ আহে আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে এনেকে জনাই থাকিম। আৰু আশা ৰাখিছো আজি যিটো আপোনালোকক তথ্য জনালো আপোনালোক সকলোৱে ইয়াৰ পৰা লাভান্বিত হ'ব। আৰু যিসকলে ই-ৰিক্সাৰ লগত জড়িত আছে তেওঁলোকৰ বাবেতো খুব ভালেই খবৰ হয় এইটো এটা। 15 বছৰ ট্যাক্স পাই গৈছে, ট্যাক্সৰ না কমচে কম এটা লেঠাটো খতম হৈছে, ট্যাক্সৰটো কমচে কম অলপ ৰিলেক্সেশ্যন হৈছে, ফিটনেছ আৰু ইঞ্চুৰেঞ্চটো আছে। বা যি নহওক এইকেইটাও কি আপডেট আহে চৰকাৰৰ ফালৰ পৰা কি নিয়ম কৰে। গতিকে ভিউৱাৰ্ছ আপোনালোকৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ যিবিলাক আপডেট আছে বা ই-ৰিক্সা সম্বন্ধীয় কথা আছে বৰ্তমান আমি চেনেলটোৰ মাধ্যমেৰে কৈ থাকোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আমি নতুন ভিডিঅ' যেতিয়া আপলোড কৰিম আপোনালোকে গম পাই যাব যে আমি ভিডিঅ' এটা আহিছে, চাই লওঁ, আপডেট কি আছে তথ্যখিনি গম পাই যাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবিলাকৰ লগত। যিসকল ই-ৰিক্সাৰ লগত জড়িত আছে তেখেতসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেখেতসকলৰ কথা দুটামান ভিডিঅ' চাওক। আৰু লগতে কমেণ্ট আপোনালোকৰ আমাৰ ওপৰত নাম্বাৰ আছে স্ক্ৰীনত, নাম্বাৰ যদি আপোনালোকৰ কিবা কনফিউজন থাকে তে আপোনালোকক ফোন কৰি পেলাই সুধিব পাৰিব, আমাক আমি কৰি দিম। ভিউৱাৰ্ছ আকৌ আগৰ ভিডিঅ'টোত পুনৰ এটা ভিডিঅ'ত আপোনালোকক লগ পাম, তাৰ আশাৰে চব ভালে থাকিব। থেংক ইউ ভিউৱাৰ্ছ।